লাভ হৈছে এটা ফিলিং, এটা ইমোশ্যন, বাট আই থিংক যে লাভৰ ইমোশ্যনটো সদায় হেপিনেছ হ'ব লাগে। যদি হেপী এণ্ডিঙো হয় হেপিনেছ, যদি ছেড এণ্ডিঙো হয় তাতো কিন্তু নিজৰ হেপিনেছটো বিচাৰি উলিয়াবই লাগিব। কাৰণ যদি হেপিনেছটো বিচাৰি নুলিয়াই তেতিয়াহ'লে লাইফত কেতিয়াও মুভ অনেই কৰিব নোৱাৰিব মানুহে। চ' ইভেন ইফ ইট ইজ এ হেপী এণ্ডিং অৰ এ ছেড এণ্ডিং, কিন্তু ইমোশ্যনটো সদায় হেপিনেছ হ'ব লাগিব। ছেডৰ ক্ষেত্ৰতো হেপিনেছ বিচাৰিব লাগিব। With memories, with time. I think love is an emotion. No, মই নাভাবো love is blind. It's a wrong statement. Blindly কেতিয়াও আমি মানুহক ভাল নাপাওঁ। আমি গুণ দেখি মানুহৰ প্ৰেমত পৰোঁ। আমি মানুহজনক দেখি মানুহৰ প্ৰেমত পৰোঁ। আমি তেওঁৰ লগত সময় পাৰ কৰি তেওঁৰ প্ৰেমত পৰোঁ। গতিকে একো নেদেখাকৈতো কেতিয়াও প্ৰেম নহয়, দেখিয়ে প্ৰেম হয়। গতিকে লাভ ইজ ব্লাইণ্ডটো মই কেতিয়াও বিশ্বাস নকৰোঁ। লাভ ইজ নট ব্লাইণ্ড। লাভ ষ্টৰীটো কিয় কৰিম বুলি মই ভবা নাছিলোঁ আচলতে। এইটো এটা নেশ্যনেলি প্ৰগ্ৰেম আহিছিলে, আমাক কৰিবলৈ দিছিলে। আৰু তেতিয়া যেতিয়া কনচেপ্টটো দিলে যে আমি মানুহৰ লাভ ষ্টৰী শ্বেয়াৰ কৰিম ৰেড এফ এমৰ জৰিয়তে, তেতিয়া আমি অকণমান স্কেপ্টিকেলো আছিলোঁ যে মানুহে নিজৰ প্ৰেমৰ কথা শ্বেয়াৰ কৰিব জানো বা পাব্লিক কৰিব বিচাৰিব নেকি। কিন্তু যেতিয়া আমি এটা এপিছড আৰম্ভ কৰিলোঁ, আমি ইন হাউচেৰে আৰম্ভ কৰিছিলোঁ। আমাৰ ইয়াৰে এমপ্লয়িজৰ যাৰ যাৰ লাভ মেৰিজ হৈছিলে সেইটো সময়ত তেওঁলোকৰ ষ্টৰিজেৰে আৰম্ভ কৰিছিলোঁ। তাৰপিছত লাহে লাহে দেখিলোঁ যে মানুহে একচুৱেলি নিজৰ ষ্টৰিটো শ্বেয়াৰ কৰিব বিচাৰে। কিয় বিচাৰে? কাৰণ প্ৰত্যেকৰে লাভ ষ্টৰিটো এটা ফিল্মি ষ্টাইল হৈ যায় ন। চবেই নিজৰ নিজৰ লাইফত এজন এজন হিৰো, এগৰাকী এগৰাকী হিৰইন। তেওঁলোকৰো লাইফত ৰোমেন্স আছে, ড্ৰামা আছে, ট্ৰেজেডি আছে, ফাইটছ আছে, একশ্যনছ আছে। চ' ইটছ কাইণ্ড অফ লাভ ষ্টৰি ইন আ ৰোমেণ্টিক মুভি। চ' সেই একেটা বস্তুৱে আমি ৰেডিঅ'ত কৰি দিলোঁ, উইচ ইজ অডিঅ' ভাৰ্জন। আৰু মানুহে সেইটো ভাল পালে, আৰু সেইটো কাৰণে চাগে আজি 14টা বছৰ আমি পাৰ কৰিলোঁ লাভ ষ্টৰী শ্বুটিৰ সৈতে। চ' সেই ছাকচেছটোৱে বেক এণ্ড ষ্টৰী যে আমি ইমান বছৰ কাম কৰিব পাৰিছোঁ ষ্টৰিটোত, লাভ ষ্টৰিটোত। আই থিংক মানুহৰ কনচিষ্টেঞ্চি আৰু পেচেঞ্চ লেভেলটো কমি গৈছে। পেচেঞ্চ নোহোৱা হোৱাৰ কাৰণে মানুহৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো বহুত হেম্পাৰ দেখিছোঁ, য'ত ধৈৰ্য শক্তিটো নোহোৱাৰ কাৰণে কাজিয়া পেচাল বেছি হয়। আৰু কাজিয়া পেচাল বেছি হয় কাৰণে ব্ৰেকআপো বেছি হয়। কিন্তু আগৰ চিটুৱেশ্যনৰ কথা কৈছোঁ, 14 বছৰ আগৰ যি প্ৰেম আমি পাইছিলোঁ, সেইসমূহ লাভ ষ্টৰীত কিন্তু পেচেঞ্চটো বহুত আছিলে মানুহৰ, ধৈৰ্যটো আছিলে, বিশ্বাসটো আছিলে। কিন্তু এতিয়া যেনেকৈ সময় পাৰ হৈছে, যেনেকৈ ডিজিটেল মাধ্যম আহি গৈছে, এই মিডিয়ামছবিলাকৰ কাৰণে মানুহৰ ধৈৰ্য, মানুহৰ পেচেঞ্চ লেভেল, কম্পেশ্যন লেভেল, যিটো সহানুভূতি বুলি কয়, সেইটো নোহোৱা হৈ গৈছে। আৰু সেইটো কাৰণে আচলতে ভালপোৱাবোৰো কমি গৈছে। চবৰে ক্ষেত্ৰত নহয়, কিন্তু কিছুমানৰ ক্ষেত্ৰত হৈছে আজি পৰ্যন্তত। গতিকে সেই চেঞ্জটো মই পাইছোঁ যে আগৰ যিটো লাভৰ এচেঞ্চ যিটো কয় ন, যিটো ফিলিং, সেই ফিলিংটো এতিয়া বহুত বেছি মেকানিকেল হৈ গৈছে। এনেকুৱা হৈছে, হ'ব দে তই নহয় যদি বেলেগ পাই যাম নহয় মই, এনেকুৱা এটা পৰিস্থিতি আহি গৈছে। এনেকুৱা ষ্টৰী আহিছে যিটো ছ'চিয়েলি একচেপ্টেবল নহয়। এতিয়া মানুহে ভাবে ছ'চিয়েলি একচেপ্টেবল মানে আমি ছেইম জেণ্ডাৰ লাভ ষ্টৰীৰ কথা কৈছোঁ। নহয়, আমি ছেইম জেণ্ডাৰ লাভ ষ্টৰীও আপলোড কৰিবলৈ ৰেডি আছোঁ। কাৰণ সমাজখনে এইটোক একচেপ্টেঞ্চ দিছে। চ' আমিনো কোন সেই প্ৰেমক ধৰি ৰাখিবলৈ। গতিকে ছেইম জেণ্ডাৰ লাভ ষ্টৰীৰ এগেইনষ্টত আমি নহয়। আমাৰ প্ৰব্লেমটো হৈছে এই এক্সট্ৰা মেৰিটেল এফেয়াৰ লাভ ষ্টৰী কিছুমান আহে। কিছুমান এনেকুৱা ষ্টৰী আহে যিটো হয়তো নিজৰ ফেমিলিৰ মাজতে কোনোবাই কাৰোবাৰ লগত সম্পৰ্ক ৰাখিছে বিয়াৰ পিছতো। এই বস্তুবোৰ আমি একচেপ্ট নকৰোঁ। ইট ইজ নট ছ'চিয়েলি একচেপ্টেবল। চ' সেই ক্ষেত্ৰতহে মই কিছুমান ষ্টৰী বাদ দিছোঁ, কাৰণ তেনেকুৱা ষ্টৰী আহিছে আৰু সেই ষ্টৰীবোৰ মই ব্ৰডকাষ্ট কৰা নাই। য'ত ছ'চিয়েলি একচেপ্টেবল টাৰ্মটো মই ব্যৱহাৰ কৰিছোঁ, সেনেকুৱা ধৰণৰ লাভ ষ্টৰী মই আপলোডেই কৰা নাই। ত' যদি মই বেয়া বা ভাল নলগা বুলি কওঁ, এই চেপ্টাৰ কেইটা ক'ম, যিকেইটা চেপ্টাৰৰ ষ্টৰীও আহিছে। এক্সট্ৰা মেৰিটেল এফেয়াৰ হওক, নিজৰ ঘৰৰ মাজতে ৰিলেটিভছৰ মাজত প্ৰেম চলি আছে মনে মনে, সেইবোৰ বস্তু আমি এনকাৰেজ কৰিব নোৱাৰোঁ। ডেটছ এ ক্ৰাইম। চ' সেইটো মই ব্ৰডকাষ্ট নকৰোঁ। আৰু ভাল লগা ষ্টৰী বুলি ক'লে 2012-13 সময়ৰ যিখিনি লাভ ষ্টৰী ন, সেই লাভ ষ্টৰীখিনি খুব পিয়'ৰ লাভ ষ্টৰী। বিকজ তেওঁলোকৰ লাভ ষ্টৰী আকৌ সেই 2004-05 চনৰ লাভ ষ্টৰীখিনি আহি আহি তেওঁলোকে 2012ত শ্বেয়াৰ কৰিছে। গতিকে সেই সময়ৰ এচেঞ্চটো যিটো, সেই পিয়ৰিটিটো এতিয়াৰ জেনেৰেশ্যনৰ লাভ ষ্টৰীটোত নাপাওঁ। কিয়? বিকজ ইটছ ভেৰি ফাষ্ট। এই জেনেৰেশ্যনটো খুব ফাষ্ট। আজ নেহি তো কল নেহি তো অভি, এনেকুৱা টাইপ মানে। তু নেহি তো কোই অৰ সহি, এই কনচেপ্টত যে চলি আছে, সেইকাৰণে আজি
আজিকালি লাভ ষ্টৰীবিলাকৰ এচেঞ্চটো কমি গৈছে, বাট তাৰ মাজতো কিছুমান এনেকুৱা ষ্টৰী আছে যিবোৰ ষ্টৰী সঁচাকৈ খুব ধুনীয়া হয়। আৰু মই প্ৰত্যেকটো লাভ ষ্টৰীত যদি সঁচাকৈ ভাল হয়, মই শেষত কওঁ যে বিৰাট ধুনীয়া ষ্টৰী এটা আহিছে বা তোমাৰ ষ্টৰীটো খুবেই ধুনীয়া, খুবেই মৰম লগা, সেইটো মই কিন্তু ক্ৰেডিটটো দিওঁ। চ' ভাল বেয়া মই ক'ব নোৱাৰোঁ, কিন্তু ডিছকাৰ্ড কৰিছোঁ মই লাভ ষ্টৰী যিবোৰ ছ'চিয়েলি একচেপ্টেবল নহয়। চিঠি কমি গৈছে, একচেপ্ট কৰিব লাগিব, কমি গৈছে কিয়? কাৰণ যিখিনি সময়ৰ মই চিঠি পাইছিলোঁ সেইখিনি জেনেৰেশ্যনে নিজৰ ষ্টৰী শ্বেয়াৰ কৰিলে। এতিয়া যিখিনি জেনেৰেশ্যন আহিছে ন, সেই জেনেৰেশ্যনটো চিঠি লিখা জেনেৰেশ্যন নহয়। আৰু তাত মই তেওঁলোকৰ ভুল বুলিও নকওঁ, কাৰণ তেওঁলোকে চিঠি কনচেপ্টটো বুজিও নাপায়। বহুতে নাজানেই যে চিঠি ক'ত পষ্ট কৰিব লাগে, কাৰণ তেওঁলোকৰ কাৰণে পষ্ট অফিচটো এক্সিষ্টেই নকৰে। ইমান ফাষ্ট আজিকালি আমি জেনেৰেশ্যন হৈ গৈছোঁ ন, চব অনলাইন ন আজিকালি, গতিকে অনলাইনে লাভ ষ্টৰী দিব বিচাৰে। এই যে চিঠি লিখা ধৈৰ্যটো, বহি কাগজত লিখিব, ইয়াৰ পিছত সেইখন এড্ৰেছত গৈ পষ্ট কৰিব লাগিব, সেই বস্তু সেই কনচেপ্টটো তেওঁলোকে নাজানে। আৰু আজিকালি চিনেমাতো সেইবোৰ নেদেখুৱায় ন, আগতে দেখুৱাইছিলে, গতিকে আমি জানিছিলোঁ যে ডাকঘৰ কি হয়, চিঠি কি হয়। কিন্তু এতিয়া সেই কনচেপ্টবোৰ নাই, গতিকে এতিয়াৰ জেনেৰেশ্যনে সেইটোও বুজি নাপায়। চ' এতিয়াৰ জেনেৰেশ্যনৰ কি হৈছে, ইমেইল, হোৱাটছএপ, নহ'লে ইনষ্টাগ্ৰাম মেছেজ, নহ'লে ফেচবুক মেছেজ, আৰু দীঘলীয়া, তাত কোনো হেৰি নাই ন, লিমিট নাই, ৱৰ্ড লিমিট নাই, যিমান লিখি থাক, চ' ধাৰকৈ পঠিয়াই থাকে। চ' সেইটো কাৰণে মই ইমেইলৰ যোগেৰে লাভ ষ্টৰী লোৱা আৰম্ভ কৰিছোঁ, কিন্তু তাৰ মাজতো এখন দুখন চিঠি এতিয়াও আহি আছে। চ' চিঠি আহিলে মই বেছি ভাল পাওঁ আচলতে, বাট উই হেভ টু চেঞ্জ উইথ টাইম এণ্ড জেনেৰেশ্যন। এতিয়াতো বেটাখিনিয়েতো চাগে ইমেইলেতো নিদিব, কিহেদি পঠিয়াব সেইটোও মই নাজানো, যদি তেতিয়ালৈকে টিকি থাকোঁ। মই এটা কথাই ক'ম, অলপমান সহানুভূতিশীল হ'ব লাগে মানুহ। আজিকালি বহুত বেছি মানুহবোৰ ৰুড হৈ গৈছে, বহুত বেছি ৰুড হৈ গৈছে। চব নহয়, কিন্তু বেছি সংখ্যক মানুহ ৰুড হৈ গৈছে। চ' সেই কম্পেশ্যন যিটো আমি শিকিছোঁ সৰুৰ পৰা, সেই কম্পেশ্যনেট বস্তুটো ঘূৰাই আনিব লাগে। কাৰোবাক কিবা এটা কোৱাৰ আগতে অকণমান ভাবিব যে সেই কথাষাৰে মানুহজনক কিমান ভালকৈ এফেক্ট কৰিব পাৰে বা বেয়াকৈ এফেক্ট কৰিব পাৰে। গতিকে you have to be a little compassionate towards everyone, not just your loved one. আমি যদি মা দেউতাক অসন্মান কৰিব নিবিচাৰোঁ বা হাৰ্ট কৰিব নিবিচাৰোঁ, ঠিক তেনেদৰে আপুনিও কাৰোবাক অসন্মান কৰাটো ৰাইট নহয়। গতিকে সেই ক্ষেত্ৰতে মই ক'ম যে প্লিজ বি লিটল কম্পেশ্যনেট এণ্ড ইউজ ইয়ৰ ৱৰ্ডছ ৱাইজলি, বিকজ আজিকালি শব্দৰ ব্যৱহাৰ বহুত বেয়া হ'ব ধৰিছে, বহুত বেছি বেয়া হ'ব ধৰিছে, আৰু এতিয়া ডিজিটেল মিডিয়াৰ যুগ। গতিকে যদি আপুনি কিবা বেয়াকৈ লিখে বা কমেণ্ট কৰে বা ভিডিঅ' কৰে, সেইটো চিৰজীৱন থাকি যাব। গতিকে সেই বস্তুটোৰ পৰা অকণমান আঁতৰত থকাটো বেটাৰ। চ' প্লিজ বি কম্পেশ্যনেট এবাউট এভৰিৱান ইন ইয়ৰ লাইফ। থেংক ইউ। সকলোকে বহুত বহুত মোৰ ফালৰ পৰা মৰম, আৰু প্ৰেমৰ আজিৰ দিনটো বুলিয়ে নহয়, সদায় প্ৰেমেৰেই থাকক, প্ৰেমৰ মাজতেই থাকক, আৰু প্ৰেমক জীয়াই ৰাখক। এজ আই অলৱেজ চে, টু ফল ইন লাভ, ইটছ আ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ, আই লাভ ইউ। बजाते रहो, बजाते रहो, बजाते रहो, 90.5 बजाते रहो।